নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম। আৰু জ্যোতিকোটি অফিচিয়েলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে জনাইছিলোঁ যে আমাৰ এখন চুটি ছবিৰ কাম ইতিমধ্যে চিত্ৰগ্ৰহণ সমাপ্ত হৈছে আৰু আজি আমাৰ ডাবিংখিনিও কমপ্লিট হ'ল আৰু এতিয়া আমি ষ্টুডিঅ'লৈ পঠিয়াইছোঁ আমাৰ যিটো ভিডিঅ'ৰ মিউজিক কৰিবৰ বাবে। আৰু আজি ডাবিঙত কি কিনো হ'ল, আজি ডাবিঙৰ শেষ দিন আৰু অকণমান ফূৰ্তি কৰিলোঁ। কি ফূৰ্তি কৰিলোঁ আৰু যিসকল অভিনেতা অভিনেত্ৰীয়ে এই চুটি ছবিখনত অভিনয় কৰিছে সকলোখিনিৰে মনৰ কথা আপোনালোকক জনাবৰ বাবে এটি মিনি ব্লগ তৈয়াৰ কৰিছিলোঁ। তাকে আপোনালোকক ভিডিঅ'টো আগবঢ়াই দিছোঁ আৰু অতি সোনকালে মানে অহা সপ্তাহৰ ভিতৰতে আমাৰ যিখন মানে সন্দেহৰ ওপৰত ভিত্তি কৰি যিখন চুটি ছবি আমাৰ নিৰ্মাণ হ'ল সেই ছবিখন অহা সপ্তাহৰ ভিতৰত মোৰ এই চেনেলতে আহি আছে। আশা কৰোঁ সকলোৱে আঁকোৱালি ল'ব আৰু মৰম দিব আৰু যিখিনি আমাৰ ভুল হৈছে ভুলখিনি যাতে আমাক দেখুৱাই দিয়ে যে এইখিনি ভুল হৈছে, এইখিনি কিন্তু তোমালোকে অলপ শুধৰাবলৈ চেষ্টা কৰে। যিখিনি ভুল হৈছে ভুলখিনি আমাক আঙুলিয়াই দিলে ভাল পাম। আৰু এতিয়া আমি প্ৰথমতে আমাৰ আজি শ্বুটিঙৰ যিটো শ্বুটিঙৰ নহয় একচুৱেলি আমাৰ ডাবিঙৰ যিটো আজি পৰিৱেশটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি লৈছোঁ। বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াৰ আগতে পোনপ্ৰথমে আমাৰ যিখন চুটি ছবি কাম কৰিছিলোঁ তাৰ কিছু মানে গোটেই কাহিনীটো আপোনালোকক এতিয়া বুজাই নকওঁ। মানে বস্তুটো এটা সন্দেহৰ ওপৰত, সন্দেহে যে এখন ঘৰ ভাঙি দিব পাৰে বা এটা সুখৰ সংসাৰ ছাৰখাৰ কৰি দিব পাৰে সেইটোৰ ওপৰতে নিৰ্ভৰ কৰি গোটেই আমাৰ কাহিনীটো কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ। আমাৰ কাহিনীটো লিখোঁতে মোক সহায় কৰিছিল মোৰ ভাইটি স্বৰূপ অভিজিত বৰাই। সি গোটেইখিনি কাম মোৰ লগত কৰি দিছিল আৰু ভিডিঅ'টো আমাৰ ডাবিঙৰ পৰা আদি কৰি ডাইৰেকশ্যন গোটেইখিনি আমাৰ দেৱজিত গগৈয়ে কৰিছে আৰু মূল কাহিনীটো মোৰ আছিলে আৰু অভিজিতে আমাক লিখাত সুবিধা কৰি দিছিলে। দেৱজিতৰ ডাইৰেকশ্যন আৰু আমাৰ সুমনে কেমেৰা কৰিছিলে আৰু তেনেকৈ আমি গোটেইখিনি নৱাগত হিচাপে কাম কৰিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে আগবাঢ়ি যোৱাত সহায় কৰিব। বলক এতিয়া আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি কঁঠাল খাব লৈছোঁ। এইখিনি মানে ডাবিং শেষ কৰি চব কঁঠাল খাবলৈ ব্যস্ত। আৰু প্ৰথমতে তাইকে সুধি লওঁ, মানে বৌক সুধি লওঁ। বৌ, আজি প্ৰথমবাৰ আপুনি ডাবিং দিলে, কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। জীৱনত প্ৰথম আজি মই ডাবিং দিছোঁ, ভালেই লাগিলে। তাৰপিছত আমাৰ এই আছে, এই সুধিম কেনেকুৱা লাগিলে ডাবিং দি আজি? বহুত ভাল লাগিলে। আৰু অভিনয় এবাৰ মানে VCD ইভাগেতো ষ্টেজত কৰিছা, VC মানে কেমেৰা আগত এবাৰ প্ৰথম। তাৰপিছত কি ক'বা ৰাইজক এতিয়া? আমাৰ সন্দেহ নামৰ চুটি ছবি এখন আহি আছে, সকলোৱে চাব। আৰু কি কবি? নমস্কাৰ সকলোৱে। আমাৰ চুটি ছবিখন বহুত কম দিনৰ ভিতৰতে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। ভালমানখিনি কাম আগবাঢ়িলে যিহেতু আপোনালোকৰ আশা চালে মৰম দিলে আমি পাছলৈ যাতে চুটি ছবি আৰু কৰি যাব পাৰোঁ তাৰে সকলো অভিনেতা অভিনেত্ৰী একলগ হৈ আমি যিটো কাম কৰিছোঁ ভুলখিনি বহুত থাকি যাব পাৰে, সকলোখিনি যাতে ভুলখিনি আপোনালোকে শুধৰাই লয়। তাৰপিছত আমাৰ টাইমিংটো শ্বৰ্ট কিন্তু কৰোঁতে বহুত দিন লাগিলে, মানে বহুত দিন যুঁজি আজি কিমান দিন 15 দিন 20 দিনৰ মূৰত কামটো সফল হৈছে। তাকে গতিকে আপোনালোকে মৰম দিব। আৰু আমাৰ অভিজিতেও কষ্ট কৰিলে, বহুতখিনি কষ্ট কৰিছে। মানে স্ক্ৰিপ্টটো আমি প্ৰথম যেতিয়াৰ পৰা লিখা আৰম্ভ কৰিছিলোঁ আমি দুটাই এঠাইত তাৰ দোকানত বহি লৈ আমি কাহিনীটো মাথা মাৰিছিলোঁ। অভিজিত তইতো এনেইতো অলপ হ'লেও শ্বুটিঙৰ বস্তুখিনি দেখিলি, এনে কাহিনীটো আমি যেনেকৈ ভাবিছিলোঁ ভবা ধৰণে বস্তুখিনি ওলাইছেনে আৰু ৰাইজক কি ক'ব বিচাৰিবি? একচুৱেলি এটা সুন্দৰ কাহিনী বুলি ক'ব লাগিব। নতুন অভিজ্ঞতা ৰিলিজ দিয়াৰ দিনা সকলোৱে নিশ্চয় চাবলৈ পাব আৰু সকলোৱে মৰম দিব। যদি বেয়া হৈছে কমেণ্ট কৰি জনাব, তেতিয়া আমাৰ এটা উৎসাহ জনিব যে ভাল হৈছে বেয়া হৈছে, কিন্তু এটা কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, ইমানে কৈছোঁ। আৰু প্ৰথম এবাৰ স্ক্ৰিপ্ট প্ৰথম লিখা হৈছে, কেনেকুৱা লাগিলে অনুভৱটো? একচুৱেলি স্ক্ৰিপ্ট বুলি ক'বলৈ গ'লে প্ৰথম পাঠতে
গোটেই কাহিনীটো মানে মুখত আওৰাই দিছিলে তাৰপিছত মই লিখা কামটোতে কৰিছিলোঁ বাৰু হ'লেও মই দুই এটা শব্দ ভৰাই দিছোঁ আৰু সিমানে সকলোৱে চাব ৰিলিজ হয়তো আৰু 2-3 দিনৰ ভিতৰত হ'ব সকলোৱে আদৰি ল'ব বুলি আশা কৰিছোঁ আৰু জ্যোতি কাকতি ইউটিউব চেনেলটো সকলোৱে যিহেতু পৰিচিত এটা বহু পুৰণি চেনেল আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি দিব ইমানেই ক'লোঁ আৰু তাৰপিছত আমাৰ এইফালে আছে গোটৰ মাষ্টৰ আমাৰ গোটৰ মাষ্টৰ নমস্কাৰ আমাৰ গোটৰ মাষ্টৰে কি ক'ব এতিয়া আমাৰ সৰু ছুটি ছবি এখন আহি আছে তাকে আপোনালোকে চাব বুলি আশা থাকিল আৰু এতিয়া কঁঠাল খোৱাত ব্যস্ত এতিয়া কঁঠাল খাওঁ দেই এবাৰ এইখনৰ অভিজ্ঞতা আপোনাক কওকচোন হয় খুবেই ভাল লগা কাৰণ কি এইখন আমাৰ তৃতীয় ছবি হ'ব কাৰণ কি জীৱনৰ যেতিয়া প্ৰথম যিকোনো এটা কামত যেতিয়া অন্তৰ্ভুক্ত বা কৰা যায় সেই দিনটোত অলপ টুকুবুকু ভাৱ এটা লাগে যদিও ক্ৰমে গৈ পিনি বহুত ভাল লাগে এতিয়া 3 নম্বৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড 1 2 3 3 নম্বৰ ছবিখন সঁচাকৈ মোৰটো ভাল লাগিছে আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে এই ছবিখন চাই কেনেধৰণৰ অনুভৱ কৰে অকণমান আগবঢ়াব যাতে উৎসাহ যদি দিয়ে তেতিয়া আৰু অকণমান চতুৰ্থখনলৈ আমি আগবাঢ়ি যাব ধন্যবাদ আপুনি যিহেতু অভিনয় ক্ষেত্ৰত নতুনকৈ ভৰি দিছে অনুভৱ কেনেকুৱা সেইটো অলপ জনাওকচোন আচ্ছা অভিনয় আনৰ অভিনয় চাই যথেষ্ট মোৰ ভাল লাগে আৰু নিজেও আমি ভাবোঁ যেন অভিনয় কৰিব পৰাহেঁতেন আৰু যেতিয়া আমাৰ এই ভাইটিহঁতে আমাক ক'লে যেন এটা কথা আহকচোন আমি এনেকৈ ছবি এখন বনাওঁ ঠিক ছবিখন বনাওঁ বুলি কওঁতে মই ভবাই নাছিলোঁ যেন ছবি এনেদৰেই হয় কাৰণ কি প্ৰথমতে যেনেকৈ আমি ধৰি লওক মই বিশেষ বুজাবলৈ যোৱা নাই যদিও আমি প্ৰথমতে বাগৰি গৈ লাহে লাহে যেনেকৈ আমি খোজ কাঢ়িবলৈ শিকোঁ ঠিক তেনেদৰেই এইটো মই তেনেকৈ খোজ কাঢ়িবলৈ শিকাৰ নিচিনাই হৈছে বাৰু যে কি নহওক আৰু নিজৰ এটা বিশ্বাস আছে আমি পাৰিমেই যেনেদৰে আমাৰ এই নৰ্মেন ভিনচেণ্টে কৈ গৈছে বোলে তুমি পাৰিবাই অকণমান চেষ্টা কৰা তুমি পাৰিবাই ঠিক তেনেদৰে আমি সেই কথাষাৰ তথা বাক্যশাৰীকে আমি হিৰত লৈ পিনি আমি আগবাঢ়ি গৈছোঁ আৰু আশা কৰিছোঁ আজিৰ পৰা আমি এদিন সফল হৈ উঠিমেই তথা আমাৰ টীম সফল হ'বই আৰু আপোনালোকৰ আশীৰ্বাদ আমাক সদায় লাগিব ধন্যবাদ